যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে। যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে। যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে। যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে। যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে। যিমান পাৰো ইমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহলে বিজেপিৰ কি লাভ কি লছ এইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে।